নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ জেবি ল কলেজৰ পৰা যাত্ৰা আৰম্ভ কৰি এয়া মিৰ্জা কালাপাৰা পালোহি য'ত জেবি ল কলেজৰ দ্বাৰা লিগেল এইড এৱাৰনেছ কেম্পৰ আয়োজন কৰা হৈছে লিগেল এইড কেম্পৰ দ্বাৰা সাধাৰণ জনতাক আইনৰ বিষয়ে সজাগ কৰা হ'ব লগতে বিনামূল্যে আইনী সহায় দিয়া হ'ব আমাৰ এতিয়া ইয়াতে ব্ৰেকফাষ্টৰ কাৰণে গোটেই ল'ৰা ছোৱালীখিনিক ব্ৰেকফাষ্ট দিয়া হৈছে চবেই লাইন পাতি শাৰী পাতি বৰ ধুনীয়াকৈ চবেই লৈছে খুব ভাল লাগিছে থেংক ইউ মেম Sir, 3.2 means 11 to 20 according whatever I have written in the group. Please visit the person accordingly. Don't break the group. Otherwise you have to come. ভিজিটৰ আৰম্ভণি আপোনালোকে আংকলজনক দেখা পাইছে তেওঁৰ প্ৰধান সমস্যাটো এতিয়া হৈছে যে মাটিৰ লগত জড়িত সমস্যা তেওঁলোক দুই ভাইয়ে মিলি কেছ ফাইল কৰিছিলে এজনৰ বিৰুদ্ধে য'ত তেওঁলোকৰ কেছটো কোৰ্টলৈকেও গৈছিলে কিন্তু শেষত কৈ তেওঁলোকৰ কেছটো ডিছমিছ হ'ল এণ্ড ডিছমিছ ফৰ ডিফল্ট একচুৱেলি কোৰ্টে ক'লে ডিছমিছ ফৰ ডিফল্ট তেতিয়া হয় যেতিয়া হিয়াৰিঙৰ ডেটত সেই প্লেইণ্টিভজন উপস্থিত নাথাকে মানে বিভিন্নজনৰ বিভিন্ন মতামত শুনিব পাৰি হয় বিভিন্ন মানুহৰ বিভিন্ন সুবিধা থাকে সেইকাৰণে মানে ফিল্ড ভিজিট কৰিলে মানে সুবিধাখিনি বুজিব পাৰি নিজেও কিছুমান বস্তু জানিব পাৰি সেইখিনি আৰু এনে বহুত ভাল লাগিছে ইয়াত হয় হয় তোমাৰ কেনেকুৱা লাগিছে আজি লিগেল এইড এৱাৰনেছ কেম্পত আহি পেলাই কেনেকুৱা অনুভৱ তোমাৰ মোৰ বহুত ভাল লাগিলে কাৰণ মানে গাঁৱৰ কিছুমান মানুহক লগ পালোঁ লগতে কমিউনিকেট কৰিলোঁ তেওঁলোকৰ প্ৰব্লেমবিলাক সুধিলোঁ আমি যিখিনি পাৰোঁ আমি তেওঁলোকক এডভাইচ দিলোঁ কিছুমান বা নোৱাৰাখিনি আমি ছাৰহঁতক তেওঁলোকক কণ্টেক্ট কৰি দিব দিলোঁ সেইখিনিয়ে আৰু বিভিন্ন ধৰণৰ খবৰ খাতি ল'লোঁ মানুহবিলাকৰ লিগেল এৱাৰনেছ কেম্পত আহি তোমাৰ কেনেকুৱা লাগিছে অনুভৱ একচুৱেলি বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন অসুবিধা সেইবিলাক থাকে সেইবিলাক বহুত সময়ত মানে নকৰা অৱস্থাত থাকে মানুহবিলাক আৰু আমাৰ ষ্টুডেণ্টবিলাকে তেওঁলোকে যদি বিচাৰে আনক সহায় সহযোগ কৰিব পাৰে বহু মানুহৰ টকা পইচাৰ অভাৱতো তেওঁলোকৰ কেছবিলাক চল্ভ নহয় বহুত এইটো ভাল লাগিছে এটা নতুন ধৰণৰ এক্সপ'জাৰ আমি পাইছোঁ হয়নে নতুন ধৰণৰ এক্সপ'জাৰ ক'ব নোখোজে কিছুমান জেগাত ক'লে আমি এডভাইচ দি আহিলোঁ আৰু লিগেল এডভাইচ দি আহিলোঁ কিছুমান মানে ঘৰ মানে ডমেষ্টিক ভাইলেঞ্চ কিছুমান ঘৰত হৈছিলে সিহঁতক এডভাইচ দিলোঁ যে কেছ কৰিব লাগিব এনেকৈ হয় 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 লিগেল এইড এৱাৰনেছ কেম্পত আহিছোঁ ভাল লাগিছে নতুন এটা এক্সপিৰিয়েঞ্চ হৈছে এইটো মানে আমি LLB কোৰ্চটো পঢ়ি আছিলোঁ আমি থিয়ৰিটিকেল যোনটো নলেজ হয় সেইটো আমি পাই আছিলোঁ কিন্তু আজি এটা মানে গ্ৰাউণ্ড ৰিয়েলিটিটো আমি গম পাইছোঁ কেনেকৈ ল'বিলাক এনফ'ৰ্চ হয় কেনেকৈ লয়ে মানুহক সুবিধা দিয়ে কিছুমান লুপ হ'লৰ সুবিধা উলিয়াই কিছুমান দুষ্কৃতিকাৰীয়ে কেনেকৈ বেয়া কামো কৰি থাকে আৰু সেইবিলাকক আমি কেনেকৈ টেকেল কৰিব লাগিব সেইবিলাক আমি গ্ৰাউণ্ড ৰিয়েলিটিত আহিহে আমি গম পাওঁ গ্ৰাউণ্ডত আহিহে গ্ৰাউণ্ড ৰিয়েলিটিটো গম পাওঁ চ' সেইকাৰণে এই লিগেল এইড এৱাৰনেছ কেম্পটো বহুত উপযোগী হৈ পৰিছে বহুত ভাল এটা এক্সপিৰিয়েঞ্চ আমি বিভিন্ন মানুহক লগ কৰিছোঁ তেওঁলোকৰ ঘৰত গৈছোঁ মাটি বাৰীৰ সমস্যাৰ কথা গম পাইছোঁ পাৰ্বিনে ইতিমধ্যে কৈছে ডমেষ্টিক ভাইলেঞ্চৰ কেছ আমি এনকাউণ্টাৰ হৈছোঁ ত' তাত আমি পৰামৰ্শ দিছোঁ কি তৰিকাৰে কামবোৰ আগবঢ়াব লাগিব কেনেকৈ কমপ্লেইন কৰিব লাগিব সেইখিনি আমি কৰিছোঁ খুব ভাল লাগিছে আৰু সকলো আমি ইয়াতে মিলি ইয়াতে আমাৰ এটা ভাত খোৱা ব্যৱস্থা হৈছে মৰ্ণিং আমি ব্ৰেকফাষ্ট কৰিলোঁ একেলগে চব আমি বাছত আহিছোঁ চ' ইটছ এন অভাৰঅল ভেৰি গ্ৰেট এক্সপিৰিয়েঞ্চ এমেজিং এক্সপিৰিয়েঞ্চ মই ভাবোঁ যে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এটা LLB কাৰিকুলামত এড কৰাটো আই লিটাৰেলি থেংক BCI লিগেল এইডটো আমাৰ ফাইনেল ইয়াৰৰ যিখিনি ষ্টুডেণ্ট আছে
পঞ্চম ষান্মাসিক আৰু নৱম ষান্মাসিকৰ চিলেবাছত অন্তৰ্ভুক্ত হয়, ইনক্লুডিং হয় আৰু এইটো মানে কম্পালচৰি হয় প্ৰত্যেকটো ষ্টুডেণ্টৰ কাৰণে। গতিকে আমাৰ কলেজৰ পৰা এই মিৰ্জা কাল্লাপাৰা স্থানটো মানে চিলেক্ট কৰিলে আৰু ওচৰে পাজৰে আমি গ'লোঁ। আমাক ৰোল নম্বৰ ৱাইজত গ্ৰুপ বনাই দিলে। আমি আটাই গৈ সকলোখিনি মানুহৰ পৰা মানে কিবা তেখেতৰ লিগেলি কিবা মানে তেখেতসকলক হেল্প কৰিব পাৰোঁ নেকি, বা তেখেতসকল কিমানখিনি এৱেৰ হয়, বা তেখেতসকলে কিবা এনেকুৱা সমস্যাত ভুগি আছে নেকি, তো সকলোখিনি বুজ ল'লোঁ বস্তুৰ বিষয়ে। আৰু আমি পৰাপক্ষত তেখেতসকলক আমাৰ ফালৰ পৰা পৰামৰ্শ দিলোঁ। আৰু যিসকলে আমি দিব নোৱাৰোঁ, যিহেতু আমি ষ্টুডেণ্ট হয়, আমি টিচাৰৰ লগত তেখেতসকলক লগ কৰাই দিলোঁ। আৰু ইয়াৰ উপৰি তেখেতসকলৰ যদি কিবা কেছেছ আছিল আমি সেইবিলাক লগতে কালেক্ট কৰিলোঁ। এইকাৰণে কালেক্ট কৰিলোঁ যিহেতু এইটো আমাৰ ক'ৰবাত নে ক'ৰবাত প্ৰেক্টিকেল পেপাৰটো আমাক লাগিব। সেইখিনিয়ে আৰু খুবেই ভাল লাগিছে। থেংক ইউ। এতিয়া আমাৰ মনদীপে ক'ব লিগেল এইটোৰ বিষয়ে অকণমান। ভাল লাগিল, ফুৰিলোঁ, বহুতে ভাল লাগিল, বহুত জেগা চালোঁ। আৰু কি শিকিলা তুমি? এইটোৱে শিকিলোঁ যে আইন চবেই জানিব লাগে, আৰু যদি জানে তেতিয়া এইটো বহুত ডাঙৰ। বা লিগেল এইডে আমাক মানে কেনেধৰণে সহায় কৰিব পাৰে আমাৰ সাধাৰণ জনতাক? সাধাৰণ জনতাক এইটো সহায় কৰিব, সিহঁতে বহুত বস্তু নাজানে। ল এনেকুৱা এটা বস্তু ন যোনটো কমন চেঞ্চ হয়, ছুপাৰ চিম্প্লিফাইড কমন চেঞ্চ হয়, এণ্ড সেইটো বস্তু বহুত মানুহে জানিও নাজানা হৈ থাকে। আৰু সেইটো বস্তু লিগেল এডৰ থ্ৰুদি প্ৰমোট কৰোঁ, মানুহে জানে। যেতিয়া মানুহে জানে তেতিয়া সিহঁতে নিজৰ ৰাইটছখিনি গম পায়, এণ্ড সিহঁতৰ লগত কিবা অন্যায় হ'লে সিহঁতে कोर्ट पर थैंक यू। सब लोग नया नया रिपोर्ट बोला। एक अंकल से मिला, वो पूरा पेपर वर्क लिया है इतना मोटा मोटा। अच्छा, उनको क्या प्रॉब्लम था? उनको ये तुम्हारा ये वो एक्साइज डिपार्टमेंट का वो था, ऑफिसर था। उनको हटा दिया मैंने, वहाँ से हटा दिया और हाउस रेंट एकोमोडेशन नहीं दिया 36 मंथ के लिए। वो तुम लोगों ने कुछ मदद किया अभी? हाँ, बोला हम लोग कि तुम ये अब हाई कोर्ट बोले दे दिया जजमेंट, तो बोला कि अपील करो, सुप्रीम कोर्ट में अपील करो। जजमेंट तो आ गया। जजमेंट आ गया तो अपील अब तो कुछ नहीं कर सकता, रिवीजन तो हाई कोर्ट खुद करेगा ना। सुप्रीम कोर्ट में अपील करो और क्या होगा। और कितना केस मिला? और 5 केस। इंटरेस्टिंग केस कौन सा था? सुनना, एक केस था, बोलो। एक था असमीज और एक है आहूम। दोनों लोग कोर्ट मैरिज किया, ठीक है, मैंने रिचुअल के हिसाब से किया, कोर्ट मैरिज नहीं किया। रिचुअल के हिसाब से हुआ ना, वैसे तो नहीं। आहूम का बोले इन लोग का स्पेशल मैरिज होता है, बोले नॉर्मल मैरिज में बंदी लगाते हैं। हाँ, ऐसा नहीं होता। तो बोला कि आमी बोले बिया पातिब मन গৈছে মানে পাতিব আছে, কিন্তু পাতিব পাৰা নাই, কি কৰিম? बोला स्पेशल एक्ट में वो करो ना। तो उसको समझाया, तो बोला ठीक है, मैं बुझी पाइसो, मैं करिम दिया। वो स्पेशल मैनेज एक्ट में करेगा। और एक था, और एक क्या बोला कि रास्ता का बोला, बोले रास्ते में बोले पानी हो जाता है, घर में पानी हो जाता है। तो हम बोला कि आप लोग तो पंचायत का मेंबर है ना, पंचायत में जाके आप लोग सब लोग रखो, अकेले तो रख नहीं पाएगा, गुट बंदो और अपना जाके पंचायत में रखो आगे में कि ये है। अच्छा ही एडवाइस दिया तुम लोगों ने? अच्छा ही दिया भाई, नॉर्मली है ना। और एक था क्या, तो और क्या था? और एक था ये इधर में सामने में मोस्ट इंटरेस्टिंग, उसके साथ ये वाला है। उसके साथ क्या हुआ पता है? यहाँ का जमीन है, एक तो जमीन खरीदा किया, ठीक है, वो डुप्लीकेट दिया, वो गवर्नमेंट का था जमीन, गवर्नमेंट का जमीन था। वो आगे से एक आदमी मैंने उल्टा पुल्टा डॉक्यूमेंट बना के दाग नंबर वगैरह सब बना उना के बेच दिया। वो गवर्नमेंट का मतलब माटी था, गवर्नमेंट का ही था माटी। अब वो उसको बेच दिया। अब वो लोग को तो क्या करेगा, गवर्नमेंट बना लिया, उनको पैसा नहीं मिल रहा। अभी बोले बात कर रहा हूँ, बोला देगा। हम बोला कि बोलने से नहीं होगा, आप केस फाइल करो या डराओ, क्या पैसा देगा तो हम केस फाइल करेगा। उसको समझाया आंटी को। ओके, अभी तो कुछ नहीं हुआ। वो लोग एक्शन ही नहीं लिया ना, लीगल एक्शन ही नहीं लिया। उन लोग बस बोला अगला देगा। हम बोला बोलने से क्या होगा, और इनलिए कुछ होता है क्या वैल्यू? लिख के रखो, कुछ एविडेंशियल वैल्यू रखो ना, वही बोला। লিগেল এইড কেম্প আইনী সাহায্য শিবিৰ আচলতে আমাৰ 3 বছৰীয়া স্নাতক যি আইনৰ ডিগ্ৰী শিক্ষা আমি প্ৰদান কৰোঁ, আৰু 5 বছৰীয়া আইনৰ যি স্নাতক ডিগ্ৰী শিক্ষা প্ৰদান কৰোঁ, তাৰে এটা অংশ। লিগেল এইড কেম্পৰ তাৎপৰ্য এয়াই যে এনেকুৱা ধৰণৰ শিবিৰ অনুষ্ঠান কৰি পেলাই আমি ছাত্ৰ ছাত্ৰীসকলক একোটা অঞ্চল প্ৰত্যেক বছৰে বাছনি কৰি পেলাই এই অঞ্চলৰ মানুহৰ ঘৰে ঘৰে গৈ পেলাই তেওঁলোকৰ কিবা আইনৰ ক্ষেত্ৰত অসুবিধা আছে নেকি, বা কিবা মকৰ্দমা চলি আছে নেকি, বা আইনৰ ক্ষেত্ৰত কিবা জানিবলৈ উৎসুকতা আছে নেকি, বা তেওঁলোকে আইনৰ সুবিধা যেনেকুৱা আমাৰ সাংবিধানিক সুবিধা বা আইনৰ যিকোনো সুবিধাৰ প্ৰতি তেওঁলোকৰ অজ্ঞতা আছে নেকি। কিয়নো আমি জানো যে এতিয়া আমাৰ সমাজৰ প্ৰায়ভাগ লোকে শিক্ষিত, কিন্তু আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হ'লেও দেখা যায় যে আইনৰ সাক্ষৰতাৰ ক্ষেত্ৰত আমি সমানে আগবাঢ়িব পৰা নাই। গতিকে ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণৰ শিক্ষাৰ দ্বাৰা আমাৰ চৰকাৰে এইটোৱে প্ৰতিপন্ন কৰিব বিচাৰিছে যে তোমালোকৰ শিক্ষা শেষ হ'লে তোমালোকে একোজন ভৱিষ্যতে
অতি শ্ৰেষ্ঠ নাগৰিক হিচাপে পৰিচিত হ'ব লাগিব গতিকে তোমালোকৰ সমাজ জীৱনৰ প্ৰতি অভিজ্ঞতা অতি বাঞ্ছনীয় গতিকে তোমালোকে ছাত্ৰ অৱস্থাৰ পৰাই যিহেতু ভৱিষ্যতে তোমালোকে আইনৰ ভিত্তিটোকে নিজৰ ভিত্তি হিচাপে গ্ৰহণ কৰিবা গতিকে এতিয়াৰ পৰাই সমাজ জীৱনৰ প্ৰতি তোমালোকৰ পৰিচিত হ'ব লাগে মানুহৰ প্ৰতি তোমালোকৰ ইমোশ্যনটো ফিলিংছটো থাকিব লাগিব আৰু তোমালোকৰ এনেকুৱা মনোবল থাকিব লাগিব যে মই ভৱিষ্যতে আইনৰ ভিত্তি গ্ৰহণ কৰি ৰাইজৰ কাৰণে দেশৰ কাৰণে সমাজৰ কাৰণে মই আজি এই প্ৰতিজ্ঞাবদ্ধ যে মোৰ এই ডিগ্ৰীৰ দ্বাৰা মই সমাজলৈ বৰঙণি জনাম গতিকে এতিয়াৰ পৰাই এইটো এটা মোৰ ৰিহাৰ্চেল বা মোৰ অনুশীলন গতিকে এজন ভাল মানুহ হ'বলৈ হ'লে শিক্ষাই যথেষ্ট নহয় আমি সমাজৰ বিষয়ে জানিব লাগিব সেইকাৰণে সেই উদ্দেশ্যেই হয়তো আমাৰ পাঠ্যক্ৰমত এনেকুৱা বিষয়সমূহ সন্নিৱিষ্ট কৰা হয় ভাৰতবৰ্ষই স্বাধীনতা পালে তাৰপিছত আমাৰ এখন সংবিধান পালোঁ আমি তাত সত্ত্বেও আমাৰ মানুহৰ মাজত কিন্তু আইনৰ সুবিধাসমূহ ভোগ কৰিবলৈ উৎসুকতা দেখা নগ'ল তেতিয়া ভাৰত চৰকাৰৰ এটা মনত খৰাক জাগিল যে ইয়াৰ প্ৰধান কাৰণনো কি আৰু এই কাৰণটো বিচাৰি তেওঁলোকে হাবিয়াস কৰিলে যে আমি এনেকুৱা কাম কৰিব লাগিব যিটোৰ দ্বাৰা আমি গম পাম যে সাংবিধানিক সুবিধাসমূহ থকা সত্ত্বেও মানুহৰ মনোবল কিয় নাই যে আমি বিভিন্ন হিংসা নিৰ্যাতন আদিৰ বলি হৈ পেলাইও আমি মনে মনে কিয় আছোঁ গতিকে আমি জনসাধাৰণক কেনেকৈ তাৰ পৰা পৰিত্ৰাণ কৰিব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখি পেলাই ভাৰত চৰকাৰে 1987 চনত 1987ত লিগেল ছাৰ্ভিচেছ অথৰিটি এক্ট বুলি এখন প্ৰণয়ন কৰিলে গতিকে আমি ইয়াত থকা প্ৰায় মানুহে সেই আইনখনৰ বিষয়ে পৰিচিত যদিও কিন্তু মই এটা কথা ক'বলৈ ওলাইছোঁ যে যিটো লোক আদালত ছিষ্টেম সেই ছিষ্টেমটোৰ লগত আমাক ভাৰত চৰকাৰে পৰিচয় কৰাই দিলে আৰু তাৰ দ্বাৰা আমাৰ শিক্ষা আমাৰ আইনৰ যিবিলাক আমাৰ পৰিসৰ আছে সুবিধা আছে সেইবিলাক আমাৰ হেঙাৰ হ'ব নোৱাৰা হ'ল শিক্ষা আমাৰ কোনো হেঙাৰ নহয় পইচা আৰ্থিক অৱস্থা আমাৰ হেঙাৰ নহয় আমাৰ যদি লগত পইচাও নাথাকে আমি লোক আদালত ছিষ্টেমৰ দ্বাৰা সেই সুবিধাসমূহ উপলব্ধ কৰিব পৰা হ'লোঁ আৰু ঠিক তেনেকৈয়ে যাতে সেই সুবিধাসমূহ জনসাধাৰণৰ মাজলৈ যায় ৰাইজে সেইবিলাক উপভোগ কৰিব পাৰে সেইকাৰণে 1995 চনত নেশ্যনেল লেভেলত ৰাষ্ট্ৰীয় লেভেলত নেশ্যনেল লিগেল ছাৰ্ভিচেছ অথৰিটি আমাৰ প্ৰণয়ন কৰা হ'ল আৰু ৰাজ্যিক লেভেলত ষ্টেট লিগেল ছাৰ্ভিচেছ অথৰিটি আৰু ডিষ্ট্ৰিক্ট লেভেলত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি আমি পালোঁ আৰু তাৰে ফলস্বৰূপে বিভিন্ন অনুষ্ঠানত আজি লিগেল HL-বিলাকৰ জন্ম হ'ল আৰু ঠিক তেনেকৈ JP আইন মহাবিদ্যালয়ত 2018 চনৰ পৰা আমাৰ এটা লিগেল এইড কেম্প আমি পালোঁ আৰু তাৰ জৰিয়তে আমাৰ শিক্ষকসকলে সময়ে সময়ে বিভিন্ন অনুষ্ঠান পাতি আহিছে আৰু সেই লিগেল HL-ৰ যিবিলাক কৰ্মৰাজি আছে সেইবিলাকৰ সদায় লক্ষ্য হৈছে যে আমি মানুহক আইনৰ বিষয়ে জ্ঞান দিব লাগে সাধাৰণ জনতাক বুজাব লাগে যে হওক আজি আমি দেখিছোঁ আমাৰ অসম এতিয়া 3-4টা ষ্টক শ্বেয়াৰৰ কেছত তোমালোকে চবেই জানা হয়নে 22,000 কোটি গতিকে কেছটো যিটো ক'লে আজি আমিনুৰে আজি ছুইচাইডৰ কেছটো আজি ওমেনৰ ওপৰত ভাইলেঞ্চ থাৰ্ডটো ডমেষ্টিক ভাইলেঞ্চ আমাৰ ঘৰে ঘৰে হৈ আছে গতিকে এই তিনিটাৰ উপৰিও আৰু বহুতখিনি মোকো বা আমাৰ যিখিনি লিগেল আমাৰ ছাৰ আহিছে এডভকেট ছাৰ আহিছে সবকে ফোনো কৰিছে মাটিবাৰী কেছ লৈ কিবা লৈ গতিকে আমি আজি ইয়াতে আহি পেলাই যিখিনি মানুহক আজি দেখিছা নাই তোমালোকে এঘৰ মানুহৰ ঘৰত যাওঁতে কিমান মনৰ কথা থাকে ক'বৰ কাৰণে আছেনে বহুত মনৰ কথা থাকে মোৰ তাত আমি বহি থাকোঁতে অলপ সময় আমি বহি থাকোঁতে আমি তাতে চাহ একাপ খাব যাওঁতে তাতেও 2-3 গৰাকী আহিছে কান্দি পেলাই কৈছে যে আপোনালোকে আমাৰ ঘৰত যাব পাৰিব নেকি মানে বুজাবৰ কাৰণে গতিকে সেইখিনি আজি যে তোমালোকে অকণমান আহিও এই যি 3-4-5 ঘৰ বা 10 ঘৰক যি সকাহ দিছা তেওঁলোকক যি ফিউচাৰ আকৌ আমি গুৱাহাটীত গৈ পেলাই হেল্প কৰিম বুলি কৈছা মই ভাবোঁ অলপ হ'লেও বেছি নহ'লেও অলপ হ'লেও আজি আমাৰ কল্লাপাৰাৰ ৰাইজ আজি উপকৃত হৈছে গতিকে আৰু মই বিশেষ নকওঁ আজি তোমালোক আমি ইয়াতে যাবও আছে গতিকে মই চমু কৰি মই লাষ্টত হলগৰ শৰাই মই আমাৰ প্ৰিন্সিপাল ইনচাৰ্জ ডক্টৰ নৱনীতা মেধি মেমক মই ভোট অফ থেংকছটো দিবলৈ অনুৰোধ জনালোঁ আমাৰ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকল আজি আমি জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয় গুৱাহাটীৰ পৰা
আইন সাহায্য তথা সজাগতা শিবিৰ অনুষ্ঠিত কৰিবলৈ ইয়াত উপস্থিত হৈছিলোঁ। এই সুবিধাখিনি প্ৰদান কৰাৰ বাবে মই আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এই আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা এই বিদ্যালয় আৰু এই অঞ্চলৰ সকলো লোককে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আইন সাহায্য আৰু সজাগতা প্ৰদান কৰাটো আইনৰ ছাত্ৰ এজনৰ পাঠ্যক্ৰমৰ অন্তৰ্গত। তোমালোকে এইটো কথা জানা আৰু এইকাৰণেই এই বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে যাতে তোমালোকে যেতিয়া ফিল্ডত নামিবা, যেতিয়া তোমালোকে ওকালতি কৰিবা, তেতিয়া যাতে তোমালোকৰ কিছুমান কনফিউজন, কিছুমান বাস্তৱত কি ঘটি আছে সেইখিনিৰ বিষয়ে যাতে আগতীয়াকৈ কিছুমান অনুমান কৰিব পাৰা এটা জ্ঞান থাকে। সেইটো কাৰণে এই অনুষ্ঠানটো পাতা হয়। এইটো আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত আৰু সেইখিনি সুবিধা মানে আমাক দিয়াৰ কাৰণে সেইখিনি সুবিধা আমি যাতে সেইখিনি কাম কৰিব পাৰোঁ ভালকৈ, সেইখিনি সুবিধা যে আমাক দিলে তাৰ কাৰণে আমি অশেষভাৱে ধন্যবাদ জনাইছোঁ এইখন বিদ্যালয়ক, যাতে আমি আহি ইমান ধুনীয়াকৈ অনুষ্ঠানটো কৰিব পাৰিলোঁ। ল'ৰা ছোৱালীখিনি চাৰিওফালে গ'ল, সিহঁতে বিভিন্ন কেছ পালে, ক'লেই কি কেছ পালে, তাৰপিছত ইমান ধুনীয়াকৈ আমি খোৱা বোৱা গোটেইখিনি কৰি দিলে, ব্যৱস্থা কৰিলে। আমি স্কুলখন পালোঁ, ডেস্ক বেঞ্চ পানী চবখিনি সুবিধা আমাক কৰি দিলে। তাৰ কাৰণে আমি অশেষভাৱে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু ভৱিষ্যতে আপোনালোকৰ ওচৰলৈ আমি আহিম আৰু আপোনালোকে আমাৰ ওচৰলৈ যাব বুলি মানে আশা কৰিলোঁ। আমাক যেতিয়া মানে লিগেল এইডৰ এইটোৰ কাৰণে আমাক কোৱা হ'ল, তেতিয়া আমি গাঁৱলৈকে গৈয়ে আছিলোঁ। এইখিনি সময়তে আমি এজন খুৰা লগ পালোঁ, ইয়াতে ষ্টাৰ চিমেণ্টৰ তেওঁলোকৰ এটা হাৰ্ডৱেৰৰ ফেক্টৰী আছে। তাতে আমি যেতিয়া গ'লোঁ, তেওঁ প্ৰথমতে আমাক কিছুমান সৰু মাইনৰ কেছৰ কথা ক'লে, য'ত তেওঁৰ 22 লাখ ৰুপিজ মানে পাবলগীয়া আছিল, কম পইচা, 10,000 কাৰোবাৰ পৰা 20,000 সেনেকৈ কৈ তেওঁ মানে বেলেগ এটা আমি যেতিয়া তেওঁলোকক ভালদৰে বুজালোঁ কি আমাৰ ইনিচিয়েটিভটো কি হয় ইয়াৰ জৰিয়তে, তেতিয়া তেওঁলোকে আমাক আৰু এটা কেছৰ কথা ক'লে, য'ত তেওঁৰ ওচৰ চুবুৰীয়া এগৰাকী, তেওঁৰ লগত এনেকুৱা হৈছিলে কি প্ৰথমতে তেওঁৰ বিবাহ হৈছিলে, তাৰ পাছতেই তেওঁৰ বিবাহ বিচ্ছেদ হ'ল আৰু তাৰ পাছত যিহেতু তেওঁ ঘৰৰ পৰাও কোৱা হ'ল যে তই বহুত য়াং এজ, গতিকে তই আৰু এটা বিয়া কৰাই ল। সেইখিনি সময়তে তেওঁৰ ঘৰৰ পৰা 500 মিটাৰ দূৰতে আৰু এঘৰ ছোৱালী আছিলে, তেওঁৰো হাজোত বিয়া দিছিলে প্ৰথমতে। তেওঁৰো ডিভোৰ্চ হ'ল, হোৱাৰ পাছত তেওঁলোক দুয়োটাৰে মন মিলিলে, গতিকে দুয়োটা পাৰ্টিৰে মানে ছেকেণ্ড মেৰেজ এইটো। তো তেওঁলোকে যেতিয়া বিবাহৰ কাৰণে প্ৰস্তুত হ'ল, এবছৰ তেওঁলোকে প্ৰেমৰ সম্পৰ্কত থাকিলে, তাৰপাছত বিবাহ কৰিলে। যদিও ল'ৰাটোক প্ৰথমতে ঘৰৰ পৰা কৰিবলৈ মানা কৰিছিল, কিন্তু ঘৰৰ বিৰুদ্ধে গৈয়ে ল'ৰাটোৱে তেওঁক বিয়া কৰালে। তাৰপাছত হ'ল এনেকুৱা কি আফটাৰ 2 মান্থছ মহিলাগৰাকী গৰ্ভৱতী হ'ল আৰু গৰ্ভৱতী হোৱাৰ পাছতেই মাকগৰাকী এনেকুৱাকৈ ক'লে কি যিহেতু ছোৱালী ঘৰ ল'ৰাটো অকলে থাকে, মানে মাক দেউতাক আছে যদিও মানে মাক দেউতাকৰ লগত ৰিস্ক ল'ব নিবিচাৰিলে। তেওঁলোকে ক'লে কি যে যিহেতু গৰ্ভৱতী অৱস্থাত ছোৱালী এগৰাকী মাকৰ ঘৰত থকাটো বেছিকৈ ভাল বুলি মই ভাবোঁ, গতিকে ছোৱালীজনীক মই আমাৰ ঘৰতে ৰাখোঁ। সেইকাৰণে ল'ৰাটো বহুত বেছি অপ'জ নকৰিলে আৰু সেই ছোৱালীগৰাকীক তেওঁলোকৰ মাকৰ ঘৰতে ৰাখিবৰ বাবে নিৰ্ধাৰণ কৰিলে। তাৰপিছত ল'ৰাটোৱে সকলোখিনি মেইনটেনেঞ্চ দি আছিল যদিও, মেইনটেনেঞ্চ মানে ধৰক তেওঁৰ খোৱা বোৱা যিবিলাক লাগে গোটেইখিনি দিছিল যদিও পাছত মাকহঁতৰ পৰা কিছুমান বিপৰীত ধৰণৰ মানসিকতা দেখিবলৈ পোৱা গ'ল, য'ত পালে কি যে মানে ছোৱালীজনীক মানে বিশেষকৈ ৰাখিবলৈ বিচাৰিলে, এনেকুৱাকৈ যে তই মাৰধৰ কৰিছ, তই ছোৱালীকেইটাক ভালকৈ ৰখা নাই। বাট ল'ৰাটো এনেকুৱা যে তেওঁ এনেকুৱা একো কৰা নাই, প্লাছ গাঁৱৰ মানুহ সাক্ষী আছে যে তেওঁ এনেকুৱা কৰা নাই। আল্টিমেটলি তেওঁলোকে এটা ফল্ছ এলিগেশ্যন লগোৱা হৈছিলে কি তেওঁৰ ঘৰত মানে সুখী নাই ছোৱালীগৰাকী, আৰু কোৱা হৈছিল কি তেওঁক মানে মেইনটেনেঞ্চ লাগে, মানে ইন শ্বৰ্ট আজিকালি যোনটো আমি দেখিবলৈ পাওঁ যে ছোৱালীগৰাকী বিয়া কৰাইছে, এতিয়া প্ৰেগনেণ্ট হ'ল, আফটাৰ ডেট মানে মেইনটেনেঞ্চ লাগে তেওঁলোকক, সেই কেছটোৱেই মেইনলি আছিলে। তো ল'ৰাজনে এতিয়া ডিভোৰ্চ দিবলৈ নিবিচাৰে, কিন্তু ছোৱালীজনীৰ পৰা এনেকুৱা যে মানে তেওঁক ডিভোৰ্চ লাগে, আৰু ল'ৰাজনে কোৱা মতে তেওঁৰ মাতৃয়ে সেই ছোৱালীগৰাকীক ব্ৰেইন ৱাছ কৰিছে কি পইচাটো মানে কেনেকৈ ল'ব পাৰে। প্লাছ পুলিচ ষ্টেচনতো যেতিয়া গৈছে তেতিয়া মাৰাৰ চিনটিনো তেওঁক দেখুৱাইছে, কিন্তু ল'ৰাজনে এইটো ক্লেইম কৰে কি তেওঁ হাত উঠোৱাই নাই, কাৰণ আফটাৰ 2 মান্থছ তেওঁ মাকৰ ঘৰত গুচি গ'ল আৰু তেওঁ জানিবলৈ দিয়া মতে মাকে তেওঁক বৰ বেয়াকৈ মাৰধৰ কৰে, মানে এনেকুৱা বাঁহেৰে মাৰে। তো তেওঁ কোৱা মতে সেই চিনবিলাকে পুলিচক যাই দেখুওৱা হৈছিল কি মোৰ ল'ৰাটোৱে মাৰিছে। গতিকে পাছত আমি এইটোৱে ক'লোঁ যে তেওঁলোকে ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইটৰ তেওঁলোকে কৰিব পাৰে আণ্ডাৰ ছেকশ্যন 9 অফ দ্য হিন্দু মেৰেজ এক্ট। যোনটো মই পাৰ্চনেলি এক্সপিৰিয়েঞ্চ কৰিছিলোঁ সেই কেছটো হয় ক্ৰেডিট কাৰ্ডৰ বিষয়ে। ক্ৰেডিট কাৰ্ডৰ
লোনৰ থকাৰ কাৰণে এজন মানুহে সুইচাইড কৰাৰ কথা ভাবি আছে তো ওকে তেওঁৰ এগেইনষ্টত বহুত লিগেল নটিচ আহিছে য'ত তেওঁ জাষ্ট এটা 17,000 rupees লৈছিলে পে'মেণ্ট কৰিবৰ কাৰণে সেইটো বাঢ়ি 45,000 হৈ গৈছে তেওঁ এফৰ্ড কৰিব নোৱাৰে তেওঁ মেণ্টেলি হেৰেছ হৈ গৈছে বিকজ বহুতখিনি পইচা তেওঁৰ যোনখিনি আৰ্ণ কৰে ডাইৰেক্টলি বেংকে কাটি লৈ যায় যোনটোৰ কাৰণে তেওঁ মানে মেণ্টেলি ভাঙি গৈছে আৰু সেইটো কাৰণে তেওঁ এইবিলাক কথা মোক কৈছে তেওঁক মই কৈছোঁ চাওক পইচাটো আমাৰ কাৰণে চাগে সেইটো এমাউণ্ট বহুত সৰু হয় কিন্তু কিছুমান মানুহৰ কাৰণে সেইটো এমাউণ্ট বহুত ডাঙৰ হয় এণ্ড এই ডাঙৰ এমাউণ্টটো তেওঁৰ লাইফতকৈও ডাঙৰ হৈ যায় আৰু সেইটো বস্তুৰ কাৰণে তেওঁক মই বহুত এটা চিম্পল বস্তু কৈছোঁ যোনটো বহুতে নাজানে যে এখন ক্ৰেডিট কাৰ্ডৰ EMI কনভাৰ্ট কৰিলে যোনটো 35% ইণ্টাৰেষ্ট হয় সেইটো 12% হৈ যায় এইবিলাক বস্তু লিগেলি সিহঁতে জানিব লাগে এটা কনজিউমাৰে সেইটো ৰাইট হয় কিন্তু এইটো বস্তু নাজানে এনেকৈ বহুত বস্তু আছে এইটো এটা কেছ যোনটো মই পাৰ্চনেলি হেণ্ডেল কৰিছোঁ চ' এইটোৰ কথা মই ক'ব পাৰিলোঁ এণ্ড সেইটোৱে বুজাৰ পিছত তেওঁক বুজালোঁ যে আপুনি ভাঙিব নালাগে এণ্ড লাহে এইটো এমাউণ্ট ক্লিয়াৰ কৰিব পাৰিব এণ্ড সেইটোৱে কথা থেংক ইউ মোৰ নাম আইনুৰ ৰহমান আৰু আজি লিগেল এডৰ কেম্পত এটা মই কেছ পালোঁ কেছটো আপোনাৰ ছোৱালীজনীৰ নামটো মই মেনশ্যন নকৰাটোৱেই ভাল হ'ব তাইৰ মানে এটা বেমাৰ আছিলে যিটো মানে ট্ৰিটেবল কেতিয়াও নহয় মানে এইটো তোমাৰ আপোনাৰ কেতিয়াও মানে এইটো সুৰক্ষা কৰিব নোৱাৰি বা মানে তাৰ একো সুবিধা নাই তো তাইৰ ঘৰৰ ফালৰ পৰা বা ওচৰ চুবুৰীয়াৰ ফালৰ পৰা যেতিয়া আমি কথাখিনি শুনিলোঁ তেতিয়া গম পালোঁ যে ছোৱালীজনীয়ে ইমান ভুক্তভোগী হৈছিলে বেমাৰত সেইটো বাবে তাই ছুইচাইড কৰিব লগা হ'ল আমি এইটো কথা আমি গাঁওবোৰৰ পৰাও গম পালোঁ ওচৰ চুবুৰীয়াবোৰেও ক'লে ছুইচাইড কৰিলে কিন্তু তাইৰ যেতিয়া মাক দেউতাকক সুধিলোঁ তাইৰ যিটো মানে 6 মাহ পাছত যিটো বিয়া হ'বলৈ ওলাইছিলে তো সেইজন হাজবেণ্ড মানে যিজন ফিউচাৰ হাজবেণ্ড তো সিয়ে মানে মাৰা বুলি মানে ক্লেইম কৰিছে ভিক্টিমৰ ফেমিলিয়ে চ' সেইটো বস্তু আমি গম পালোঁ আৰু ইয়াতে গম পালোঁ যে ছোৱালীজনী মানসিকভাৱে বহুত ভাঙি পৰিছিলে তো ইয়াৰে ওচৰ চুবুৰীয়াবোৰে কৈছে যে ওচৰ চুবুৰীয়াৰ মানুহবোৰে কিছুমানে টণ্ট মাৰে ছোৱালীজনীক যে তোমাৰ কপালখনেই বেয়া বা